Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিও সেশন। তো আমি অলৰেডি ডেসিমেল নাম্বাৰ কেনেকৈ মাল্টিপ্লাই কৰে হেতু প্ৰিভিয়াছ সেশনৰ কথা পাতিলো। আজি কেটামান চ্যালেঞ্জিং ডেসিমেল নাম্বাৰ আমি মাল্টিপ্লাই কৰিবলৈ শিকিম। So let us begin. Let's multiply 1.21 or 1 and 21 hundredths times 43 thousandths or তো ইয়াতে আমাক দুটা নাম্বাৰ দিছে। ফাৰ্স্ট নাম্বাৰটো হৈছে 1.21 আৰু সেকেন্ড নাম্বাৰটো হৈছে আমাৰ 0.043 আৰু আমাক এই দুটা নাম্বাৰক মাল্টিপ্লাই কৰিবলৈ দিছে। 0.043, and I encourage you to pause this video and try it on your own. So let's just think about a very similar problem, but one where essentially we don't write the decimals. Let's just think about multiplying 121 times 43, which we know how to do. So let's just think about this problem first as kind of a simplification, and then we'll think about how to get from this product to this product. So we can start with, so we're going to say 3 times 1 is 3, 3 times 2 is 6, 3 times 1 is 3, 3 times 121 is 363. And now we're going to go to the tens place. So this is a 40 right over here. So since we're in the tens place, let's put a 0 there. 40 times 1 is 40. 40 times 20 is 800. 40 times 100 is 4,000. And we've already known how to do this in the past. And now we can just add all of this together. And we get, I'm doing a new color here. 3 plus 0 is 3. 6 plus 4 is 10. 1 plus 3 plus 8 is 12. 1 plus 4 is 5. So 121 times 43 is 5,203. Now, how is this useful for figuring out this product? তো এতিয়া আমি কেনেকৈ কৰিম প্ৰবলেমটো। এই প্ৰবলেমটো কৰিবৰ কাৰণে আমি এটা সিমিলাৰ প্ৰবলেম এটা ল'ম উইদাউট ডেসিমেল নাম্বাৰ। তো আমি প্ৰথমতে ল'ম 121, নেক্সট আমি ল'ম 43। তো এইটোতো আমি ইজিলি মাল্টিপ্লাই কৰিব পাৰিম আৰু এইটো মাল্টিপ্লিকেশ্যনটো আমি বহুত জানোই। তো এতিয়া আমি কি কৰিম, মাল্টিপ্লাই কৰিম। তো ইয়াতে আমি এটা বস্তু লিখিলো। তো এইটো হৈ গ'ল আমাৰ ওৱানছ প্লেচ, এইটো হৈ গ'ল আমাৰ টেন্স প্লেচ, এইটো হৈ গ'ল আমাৰ হাণ্ড্ৰেডছ প্লেচ। এতিয়া আমি ওৱানছ প্লেচে আৰম্ভ কৰোঁ। চ' 3ক 1এৰে মাল্টিপ্লাই কৰিম, 3 1 যা 3। নেক্সট আমি 3ক 2ৰে মাল্টিপ্লাই কৰিম, 3 2 যা 6। দেন আমি 3ক 1এৰে মাল্টিপ্লাই কৰিম, 3 1 যা 3। একচুৱেলি আমি কি কৰিছোঁ, 3ক 1এৰে মাল্টিপ্লাই কৰা নাই, 3ক 100এৰে মাল্টিপ্লাই কৰি আছোঁ, বিকজ 1 টো হাণ্ড্ৰেডছ প্লেচত আছে। তো 3 ইনটু 100 হৈ যায় 300, সেইকাৰণে আমি ইয়াতে 300 পাইছোঁ। এতিয়া নেক্সট আমি কি কৰিম, তলতে আমি ইয়াতে জেনেৰেলি ইয়াতে ক্ৰছ চাইন দি দিওঁ, ক্ৰছ চাইন দিওঁ বা 0 দিওঁ, আমাৰ কথাটো একেই হৈ যায়। ইয়াতে আমি 0 দি দিম। এতিয়া নেক্সট আমি 4 1 যা 4। একচুৱেলি আমি 4 1 যা 4 নহয়, একচুৱেলি আমি কি কৈছোঁ, টেন্স প্লেচত আছোঁ। টেন্স প্লেচত থাকিলে আমি কি হৈ যায়, এইটো এই নাম্বাৰটো 40 বুলি কয়, 4 বুলি কয় নকয়। তো 40 ইনটু 1 হৈ যায় আমাৰ 40। নেক্সট আহিব 40 ইনটু 2। 40 ইনটু 2 হৈ যায় আমাৰ কিমান, 40 ইনটু 40 ইনটু 2 নহয়, 40 ইনটু 20, বিকজ 2টো আছে টেন্স প্লেচত। চ' 40 ইনটু 2 হ'ব আমাৰ 800। দেন আমাৰ আছে 40 ইনটু 100। 40 ইনটু 100 হৈ যাব আমাৰ 4000। তো সেইকাৰণে আমি পাওঁ 4840। এতিয়া নেক্সট আমি কি কৰিম, এই দুটা প্ৰডাক্ট, এইটোতো প্ৰডাক্ট 1 হৈ গ'ল, প্ৰডাক্ট নাম্বাৰ 1, আৰু এইটো হৈ গ'ল প্ৰডাক্ট নাম্বাৰ 2। দুইটাকে আমি এড কৰি দিম। তো 3 প্লাছ 0 হৈ গ'ল আমাৰ 3, 6 প্লাছ 4 হৈ গ'ল আমাৰ 10। তো 0 লিখিম, কেৰি অভাৰ 1। তো এইফালে আছে 3 প্লাছ 8 11, 11 প্লাছ 1 হৈ গ'ল আমাৰ 12। আকৌ এগেইন 1 কেৰি অভাৰ হৈ গ'ল, চ' 4 প্লাছ 1 হৈ গ'ল আমাৰ 5। তো তাৰ মানে 121 ক 43ৰে মাল্টিপ্লাই কৰিলে আমাৰ আনচাৰ আহিব 5203 বা 5203। কথাটো আহি যায় এই আনচাৰটোৰে ইয়াৰ লগত আমাৰ কি লিংক আছে, তাৰমানে ইয়াৰ যোনটো আনচাৰ আহিব সেইটো এই আনচাৰটোৰ লগত আমি কি লিংক কৰিব পাৰিম। Well, to go from 1.21 to 121, we're essentially multiplying by 100, right? We're moving the decimal 2 places over to the right. And to go from 0.043 to 43, what are we doing? We're removing the decimal. Let's see, we're multiplying by 10, 100, 1,000. We're multiplying by 1,000. So to go from this product to this product or to this product, we essentially multiplied by 100 and we multiplied by 1,000. So then to go back to this product, we have to divide. We should divide by 100. We should divide by 100 and then divide by 1,000.
which is equivalent to dividing by 100,000. But let's do that. So let's rewrite this number here. So 5,203. Actually, let me write it like this, just so it's a little bit more aligned. 5,203. And we could imagine a decimal point right over here. If we divide by 100, see, divide by 10, divide by 100, and then we want to divide by another 1,000. So divide by 10, divide by 100, divide by 1,000. So our decimal point is going to go right over there, and we're done. 1.21 times 0.043 is 0.05203. So one way তো ইয়াতে আমি বস্তুটো বুজিবলৈ চেষ্টা কৰোঁ হ'ল কি তো 1.21 অৰিজিনেল নম্বৰটো আছে বাট আমি 1.21 লোৱা নাই আমি 121 হে লৈছোঁ এতিয়া 121ক 121 লৈ যাবলৈ কাৰণে আমি কি কৰিব লাগিব 100 এৰে মাল্টিপ্লাই কৰিব লাগিব 1.1ক তেতিয়াহে ডেচিমেল নম্বৰটো আমি কৈছিলোঁ ডেচিমেল নম্বৰৰ লগত যদি আমি 110 জি মাল্টিপ্লাই কৰোঁ তেতিয়া এই ডেচিমেল পইণ্টটো কেতিয়া কি হ'ব আমাৰ ৰাইট সাইডলৈ মুভ কৰিব তো এই ডেচিমেল পইণ্টটো দুটা জাম্প মাৰিলে দুটা জিৰ' থকা কাৰণে দুটা জাম্প মাৰি পেলাই আমাক দিলে 121 তো একচুৱেলি এইটো 121.0 হয় নিলিখিলেও হৈ যায় নেক্সট 0.043 আছে এতিয়া 0.043 পৰা 43 যাব লাগে তো আমি এই ডেচিমেল পইণ্টটোক আমি কিমান বাৰ জাম্প মাৰাব লাগিব তো এইফালে হৈ গ'ল আমাৰ 10 এইফালে 100 আৰু এইফালে হ'ল 1000 তো তাৰমানে আমি 1000ৰ লগত যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহে ই ৰাইট সাইডলৈ যাব তেতিয়াহে আমাৰ 43 হ'ব এতিয়া তাৰ মিনিংটো কি হ'ল তাৰমানে আমি যোনটো আনসাৰ পাম আমিতো 121 আৰু 43 মাল্টিপ্লাই কৰোঁতে 5203 পাইছোঁ তাৰমানে আমাক এইটো আনসাৰহে লাগে আমাক এইটো আনসাৰটো নালাগে তো তাৰমানে আমি এতিয়া যদি বেক আহোঁ তো বেক আহিবলৈ কাৰণে আমি কি কৰিব লাগিব আমি 1000 এৰে ডিভাইড কৰিব লাগিব আকৌ 1000 to 1000 প্লাস আৰু আমি ইভেন 100 এৰো ডিভাইড কৰিব লাগিব এতিয়া এটো 1000 এৰে ডিভাইড কৰা তাৰপিছত আকৌ 100 এৰে ডিভাইড কৰা এটোৰ মিনিং একোৱে হৈ যায় যে আমি একচুয়ালি কি কৰি আছো 1 2 আমি 5টা 0 1ৰ পিছত 5টা 0 ৰে আমি ডিভাইড কৰিছো মানে 1 লাখেৰে ডিভাইড কৰিছো তো ইন ফ্যাক্ট ইয়াতে আমি আনসাৰটো পাবলৈ হলে কি কৰিব লাগিব এই আনসাৰটো পাবলৈ হলে আমি 5203 এটোক আমি 1 followed by 5 zeros তাৰমানে 1 লেখেৰে আমি ডিভাইড কৰিব লাগিব তেতিয়া আমি এই আনসাৰটো পাই যাম এতিয়া মই অলৰেডি এটা কথা কৈছিলো লাষ্ট ক্লাছত যে আমাৰ জটা যদি আছে 6 আৰু 6ক যদি আমি 10 এৰে ডিভাইড কৰো তো তেনেহলে আমাৰ আনসাৰটো কি হ'ব ইন ফ্যাক্ট 6 একচুয়ালি হৈছে 6.0 ৰাইট আমি খালি এটো পইণ্টৰ আমি জেনাৰেলি এই 0.0 টো নিলিখিলে হৈ যায় এটো সিম্পলি 6 এ হয় বাট একচুয়ালি হৈছে 6.0 ইজ জাস্ট যেতিয়া 10 এৰে ডিভাইড কৰো এই ডেসিমেল পইণ্টটো কি হ'ব ই লেফট সাইডলৈ যাব তো তাৰ মানে আমি পাম 0.6 যদি আমি 6ক 100 এৰে ডিভাইড কৰিলো হেতেন তো একচুয়ালি কি কৰিছো 6.0ক আমি 100 এৰে ডিভাইড কৰিছো তাৰ মানে আমাৰ এই ডেসিমেল পইণ্টটো 1 2 তো দুটা পইণ্ট জাপ মাৰিব তো তাৰ মানে আমি কি পাম 0.06 তো আমাৰ কেছত কি হৈছে আমাৰ কেছত আছে 5203 তো ইয়াতে আছে 0.0 তো তাৰ মানে আমাৰ এই ডেসিমেল পইণ্টটো কেবাৰ জাপ মাৰিব লেফট সাইডে যিমানটা জিৰ'স আছে 1 2 3 4 5 পাঁচটা জিৰ'স আছে তো পাঁচবাৰ জাপিয়াব লাগিব তো ফাৰ্স্ট জাম্প ইয়াতে মাৰিলে সেকেন্ড জাম্প ইয়াতে মাৰিলে থাৰ্ড জাম্প ইয়াতে মাৰিলে ইয়াতে ফোৰ্থ জাম্প মাৰিলে বাট আমাকটো টোটাল 5টা জাম্প মাৰিব লাগিব তাৰ মানে আমি কি কৰিব লাগিব ইয়াতে আৰু এটা জিৰ' লগাব লাগিব তাৰ পিছত আৰু এটা জাম্প মাৰিলে আমি এইখিনিত আহি যাম পইণ্ট তো তাৰ মানে আমাৰ এইটো আৰু এইটো মাল্টিপ্লাই কৰিলে আনসাৰ আহিব 0.05203 ঠিক আছে তো এইটো এনেকা হৈ গ'ল You could think about it is just multiply these two numbers as if there were no decimals there. Then you could count how many digits are to the right of the decimal. And you see that there are 1, 2, 3, 4, 5 digits to the right of the decimal. And so in your product, you should have 1, 2, 3, 4, 5 digits to the right of the decimal. Why is that the case? Well, when you ignored the decimals, when you just pretended that this was 121 times 43, you essentially multiplied this times 100,000 by 100 and 1,000. And so to get from the product you get without the decimals to the one that you need with the decimals, you have to then divide by 100,000 again. Multiply by 100,000 is essentially equivalent to moving the decimal place 5 places to the right. And then dividing by 100,000 is equivalent to moving the decimal 5 digits to the left. So divide by 10, divide by 100, divide by 1,000,
divide by 10,000, divide by 100,000. But either way, we are done. This is what we get. So etu korar aru eta simple technique ase, but etu ami actually yate into 100 into 1000 kyo korilu, meaning to etu hegol 1.21 to actually ki hoy 121 ot likhibole easy hoy. To ei decimal number to kami gusabole karone ami ki korilu 100 ere multiply korilu. To multiplication pura complete hoar pisot actually ami 100 to gusabo lagibo. Ami jehetu multiply korisil gusabo karone ami yate 100 divide korilu. Similarly 0.043 yareu ei decimal number to gusabole karone আমি কি কৰিলো 1000 ৰ লগত মাল্টিপ্লাই কৰিলো তেতিয়া 43 আহিলে যেহেতু আমি 1000 ৰ লগত অৰিজিনালি মাল্টিপ্লাই কৰিছো 8000 টকো আমি গুছাব লাগিব ফাইনাল আনসাৰৰ পৰা সেইকাৰণে আমি ডিভাইড বাই 1000 কৰিলো এটা ডিভাইড বাই 1000 আৰু ডিভাইড বাই 100 একেলগে যেতিয়া এটো কম্বাইন কৰি কোৱা হয় এটো মিনিং এটো হৈছে যে আমি একচুয়ালি কি কৰি আছো 1 লেখেৰে ডিভাইড কৰি আছো বাট এটো কৰাৰ আৰু এটা ভেৰি সিম্পল টেকনিক আছে নৰমালি কি হল 121 আৰু 43 সুকুমতি এনেকা ক্যালকুলেশন কৰিলে হল কাৰণ মাল্টিপ্লিকেশন এক্সট্ৰিমলি ইজি তো আমি ইয়াতে লিখি লম যে 1.21 আৰু 0.043 যেতিয়া আমি মাল্টিপ্লাই কৰিম লেটস সে আমাৰ এটো আহিছে আমি এটো লিখি দিছো 5203 এতিয়া নেক্সট আমি এটা বস্তু ইয়াতে কাউন্ট কৰিম যেতিয়া আমাৰ জন্তু ফাৰ্স্ট নাম্বাৰটো আছে 1.21 ইয়াতে আছে এটো ডেসিমেল পইণ্টৰ রাইট সাইডে কি এটা ডিজিট আছে খালি ডিজিটটো চালে হল কি ডিজিট আছে এটো চাব নালাগে কি এটা ডিজিটস আছে এটো চালে হল তো ইয়াতে এটা ডিজিট আছে আৰু ইয়াতে 2 আছে তাৰ মানে টোটাল দুটা ডিজিট আছে আৰু নেক্সট ডেসিমেল পইণ্টটো যদি চাও মানে নেক্সট নাম্বাৰ ডেসিমেল পইণ্টটো চাও 0.043 তো ইয়াৰ পইণ্টৰ পিছত রাইট সাইডে কেটা আছে তো ইয়াতে আছে এটা দুটা তিনটা আৰু তিনটা আছে তো ইয়াতে আছে দুটা ইয়াতে আছে তিনটা সো 2 + 3 কিমান হ'ল 5 তো আমি কম যে টোটাল আমাৰ যোনটো ফাইনাল আনসাৰ আহিব সেই ডেসিমেল পইণ্টটো যতে বহাম সেই ডেসিমেল পইণ্টৰ ৰাইট সাইডে পাঁচটা ডিজিট থাকিব লাগিব এতিয়া যদি মই ইয়াতে ডেসিমেল পইণ্টটো দিলো বলে মই কলো বলে 0.5203 এটো ইনকাৰেক্ট হ'ব বিকজ এটা ডেসিমেল পইণ্টৰ পিছত 1 2 3 4 চাৰিটাহে আছে বাট আমাক টোটাল কেটা লাগে পাঁচটা লাগে তো সেই কাৰণে আমি কি কৰিম পাঁচটা কাৰণে আমি ইয়াতে এক্সট্ৰা 0 এটা পুট কৰি দিম তো এটো হল 0.05203 এটোৱে হৈ যাব 1.21 into 0.043 decimal multiplication value তো এটো আছিল আমাৰ আজিৰ সেশনটো so see you in the next session thank you